নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দুৰ্গা পূজাৰ সময়ত কইনা পূজা কেতিয়া আমি কৰিব লাগে বা আমি কেতিয়া কুমাৰী পূজা কৰিব লাগে, কুমাৰী পূজাৰ সম্পূৰ্ণ নিয়মৰ বিষয়ে আজি আমি আপোনালোকক জনাম আৰু লগতে জনাম যে কুমাৰী পূজাত আমি কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। যদি কুমাৰী পূজাত এই মন্ত্ৰ আপোনালোকে সঠিকভাৱে উচ্চাৰণ কৰে তেনেহ'লে দেখিবলৈ পাব যে সাক্ষাৎ মা দুৰ্গা আহি আমাৰ ঘৰত প্ৰৱেশ কৰিব, যাৰ ফলত আমাৰ সকলো ক্ষেত্ৰতে শুভ হৈ পৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কন্যা পূজাৰ নিয়ম বা কুমাৰী পূজাৰ বিধানৰ বিষয়ে আমি জানি লওঁ আহক। দুৰ্গা পূজাত বা নৱৰাত্ৰিত বা বিশেষ কোনো পুণ্যতিথিত কম বয়সীয়া কন্যাক দেৱী পাতি পূজা কৰা হয় বা দেৱী শক্তিৰ আগমনৰ কাৰণে পূজা কৰা হয়। এনেকেই কুমাৰী পূজা বা কন্যা পূজা অনুষ্ঠিত কৰা হয়। কন্যা পূজা বা কুমাৰী পূজা কৰাৰ আগতেই আপোনালোকে কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ বা কিছুমান কথা বিশেষভাৱে জনাটো দৰকাৰ। এইকেইটা কথা নজনাকৈ যদি আপোনালোকে কুমাৰী পূজা বা কন্যা পূজা কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ওপৰত একো শুভ প্ৰভাৱ নপৰিব। যেনেধৰণে পূজা নকৰক কিয় ইয়াৰ ভাল ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। আহক তেনেহ'লে আমি জানি লওঁ ইয়াৰ সঠিক নিয়মৰ বিষয় আৰু কি কি কথাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। কুমাৰী পূজাৰ কাৰণে যেতিয়া কন্যা নিৰ্বাচন কৰিব সেই ক্ষেত্ৰত আপোনালোকে বয়সৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। তেওঁলোকৰ বয়স 2 বছৰৰ পৰা 10 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াতকৈ বেছি হ'লে অশুভ বুলি মনা যায়। কিছুমান ক্ষেত্ৰত আপোনালোকে 16 বছৰলৈকে ধৰিব পাৰে, কিন্তু 16 বছৰৰ পিছৰখিনি আপোনালোকে নোলোৱাটোৱেই মংগলময়। কন্যাসকল সুচী, নিৰ্দোষী আৰু সুস্থ হ'ব লাগে। আটাইতকৈ শুভ মানসিকতা আৰু ভক্তিভাৱেৰে আপোনালোকে কন্যাসকলক নিৰ্বাচন কৰিব। ইয়াৰ পিছতেই পূজা ঘৰ আপোনালোকে সুন্দৰভাৱে চাফা কৰিব, নাইবা আপোনালোকৰ ঘৰতেই যদি আপোনালোকে কন্যা পূজা পাতিব বিচাৰিছে তেনেহ'লে গোটেই ঘৰখন আপোনালোকে শুদ্ধ কৰি ল'ব। ৰাতিপুৱা সোনকালে উঠি গোটেই ঘৰত গংগাজল ছটিয়াই ঘৰখন পবিত্ৰ কৰি ল'ব। তাৰ পিছত আপোনালোকে যেতিয়া কন্যাসকল আপোনালোকৰ ঘৰলৈ আহিব সেই কন্যাসকলক আপোনালোকে ভৰি ধুৱাব আৰু নতুন বস্ত্ৰ পৰিধান কৰোৱাই দিব। তাৰ পিছত কন্যাসকলৰ সন্মুখত বা কন্যাসকলৰ কাৰণে আপোনালোকে গাখীৰ, কল, ফল মূল, সেন্দুৰ, চন্দন আদি ৰাখিব আৰু লগতে আপোনালোকে মিঠাজাতীয় কোনো দ্ৰব্য ৰাখিব। ইয়াৰ পিছতেই আপোনালোকে মা দুৰ্গাক ধ্যান কৰিব আৰু কন্যাসকলক সুন্দৰকৈ বহিবলৈ দি দেৱীৰ ৰূপত সন্মান কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক ফুট, চন্দন, ধূপ ধূনা দি আৰতি কৰিব। পুষ্পাঞ্জলি আৰু মন্ত্ৰ জাপ কৰিব পাৰে আপোনালোকে। যদি মন্ত্ৰটো নাজানে মই আপোনালোকক সুন্দৰভাৱে শিকাই দিম। এই মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰি আৰু পুষ্পাঞ্জলি কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আপোনালোকৰ ঘৰত এক নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰিব। মন্ত্ৰটো হ'ল যা দেৱী স্বৰ্গভূতেষু মাতৃস্বৰূপেই সংস্কৃতা। এনেকৈ আপোনালোকে মন্ত্ৰ জাপ কৰিব। তাৰ পিছতেই প্ৰসাদ, ফল, মিঠাই আৰু ভোজন কন্যাসকলৰ আগত আগবঢ়াব। একেবাৰে শেষত কন্যাসকলৰ পদধূলি বা ভৰিৰ ধূলি আপোনালোকে আশীৰ্বাদ হিচাপে লৈ পূজা সমাপ্ত কৰিব। এই কুমাৰী পূজা বা কন্যা পূজা কিয় কৰা হয় আপোনালোকে জানেনে? এই কথা জানি আপোনালোকে সঁচাই আচৰিত হ'ব। কন্যাসকলক দেৱীৰ সৰ্বশক্তিমান প্ৰতীক বুলি মনা যায়। এই পূজা কৰিলে ঘৰত শান্তি বৃদ্ধি পাবলৈ ধৰে, সম্পদ লাভ হয় আৰু শক্তি বৃদ্ধি পাবলৈ ধৰে। লগতে ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰে সকলো ক্ষেত্ৰতে। ঘৰত নতুন নতুন সুযোগ সুবিধা আহে, নতুনকৈ সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰে আৰু ঘৰৰ পৰা বেয়া শক্তি আৰু শত্ৰু ধ্বংস হৈ পৰে। সেইকাৰণে সকলো লোকেই কুমাৰী পূজা বা কন্যা পূজা কৰিব লাগে। যদি আপোনালোকৰ সাধ্য হয় বা আপোনালোকে যদি ইচ্ছা কৰে তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে এনেধৰণে কন্যা পূজা বা কুমাৰী পূজা আপোনালোকে কৰিব পাৰিব। এই পূজা বিশেষকৈ অষ্টমী, নৱমী আৰু মহালয়াত কৰিব লাগে বা কৰাটো দৰকাৰ। এইকেইদিনত কৰিলে ইয়াৰ বেছি ভাল ফল লাভ কৰিব পৰা যায়। এইকেইদিনত যদি আপোনালোকে কন্যা পূজা বা কুমাৰী পূজা কৰে তেনেহ'লে মা দুৰ্গা অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু মা দুৰ্গা সাক্ষাৎ আহি আমাৰ ঘৰত বাস কৰিব। কুমাৰী পূজা বা কন্যা পূজা কৰাৰ শুভ সময় হ'ল অষ্টমী আৰু নৱমীৰ দিনটো। এই দিনা যদি আপোনালোকে প্ৰাতঃকাল বা বেলি উঠাৰ লগে লগে পূজা আৰম্ভ কৰে তেনেহ'লে অত্যন্ত শুভ। এই সময়খিনি অতিশয় শুভ বুলি মনা গৈছে। এই সময়ত যদি কন্যা পূজা বা কুমাৰী পূজা কৰে তেনেহ'লে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু লগতে মা দুৰ্গা সাক্ষাৎ আহি আমাৰ ঘৰত প্ৰৱেশ কৰিব।
এই কন্যা পূজাৰ দিনা আপোনালোকে কন্যাসকলক সুন্দৰভাৱে ঘৰলৈ নিমন্ত্ৰণ কৰিব আৰু কন্যাসকল ঘৰলৈ আহি পোৱাৰ লগে লগে আপোনালোকে তেওঁলোকক ভৰি সুন্দৰভাৱে ধুৱাই দিব আৰু কন্যাসকলক সেউজীয়া বা নতুন বস্ত্ৰ আপোনালোকে পৰিধান কৰাব। তাৰ পিছত কন্যাসকলক আসনত বহিবলৈ দিব আৰু কপালত চন্দনৰ অক্ষতা দি আবাহন কৰিব মাক। আৰু এটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিব। এই মন্ত্ৰটো হয়তো আপোনালোকে স্ক্ৰীনত সুন্দৰভাৱে দেখা পাইছে। এই মন্ত্ৰটো আপোনালোকে ভুল নোহোৱাকৈ আপোনালোকে স্মৰণ কৰিব। এনেকৈ কৰিলে অত্যন্ত শুভ প্ৰভাৱ আপোনালোকে লাভ কৰিব পাৰিব। এই মন্ত্ৰটো আপোনালোকে 3 বাৰ 9 বাৰ বা 108 বাৰ উচ্চাৰণ কৰিব পাৰিলে বেছি ভাল। ইয়াৰ পিছত আপোনালোকে পূজাৰ উদ্দেশ্যৰ বিষয়ে আপোনালোকে কন্যাসকলক জনাবলৈ একেবাৰে নাপাহৰিব। তাৰ পিছত চন্দন ধূপ ধূনা আপোনালোকে দান কৰিব আৰু অঞ্জলি মন্ত্ৰটো আপোনালোকে এবাৰ উচ্চাৰণ কৰিব। অঞ্জলি মন্ত্ৰটো সকলো মানুহে নিশ্চয় জানেই, সেইকাৰণে মই কৈ দিয়া নাই। আপোনালোকৰ কাৰণে ইয়াতে লিখি দিছোঁ, আপোনালোকে সুন্দৰভাৱে এই মন্ত্ৰটো উচ্চাৰণ কৰিব। এনেকৈ কৰিলে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ওপৰত মা দুৰ্গাৰ পৰম কৃপা দেখিবলৈ পাব। এই অঞ্জলি মন্ত্ৰটো আপোনালোকে 3 বাৰ 9 বাৰ বা 108 বাৰ কমেও উচ্চাৰণ কৰিব। ইয়াৰ পিছত নিজৰ সাধ্য অনুসৰি ফল, মিঠাই, গাখীৰ, খিচিৰি, পুৰি আৰু লাডু আদিৰে আপোনালোকে পূজা কৰিব। তাৰ পিছত আপোনালোকে দেৱীসকলক আৰতি কৰিবলৈ একেবাৰে নাপাহৰিব। তেওঁলোকক আৰতি কৰিব আৰু লগতে তেওঁলোকৰ সন্মুখত আপোনালোকে এগছি মাটিৰ চাকি জ্বলাই দিব। পূজাৰ পিছত কন্যাসকলক ভোজন আগবঢ়াব আৰু তেওঁলোকে ভোজন কৰাৰ পিছতহে আপোনালোকে খাব বা আপোনালোকৰ ঘৰৰ মানুহে খাব। তাৰ ভোজন হৈ যোৱাৰ পিছত আপোনালোকে দক্ষিণা, বস্ত্ৰ আৰু অলংকাৰ দিব পাৰিলে বেছি ভাল আৰু কন্যাসকলৰ আশীৰ্বাদ লৈ আপোনালোকে পূজা সমাপ্ত কৰিব। অষ্টমীৰ দিনা সন্ধি পূজাৰ সময়ত কুমাৰী পূজা কৰাটো অত্যন্ত শুভ বা ফলদায়ক বুলি মনা গৈছে। তেনেধৰণে নৱমীৰ দিনা মহাৰতি বা হোমৰ আগতেই কুমাৰী পূজা কৰাটো উচিত। এনে ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এই সময়খিনিত যদি আপোনালোকে কুমাৰী পূজা কৰে তেনেহ'লে আপোনালোকৰ ওপৰত সকলো শুভ প্ৰভাৱ পৰিব আৰু ইয়াৰ লগতে মাৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব। সেইকাৰণে আকৌ এবাৰ আপোনালোকক কৈছোঁ যে অষ্টমীৰ দিনা সন্ধি পূজাৰ আগত আপোনালোকে কুমাৰী পূজা কৰিব পাৰে বা সন্ধি পূজাৰ সময়তো আপোনালোকে কুমাৰী পূজা কৰিব পাৰে আৰু নৱমীৰ দিনা মহাৰতি বা হোমৰ আগতেই আপোনালোকে কুমাৰী পূজা কৰি আজৰি হ'ব। কুমাৰী পূজাৰ দিনা বহুকেইটা মন্ত্ৰ আপোনালোকে মাতিব লাগিব। যদি এই মন্ত্ৰকেইটা আপোনালোকে নাজানে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। মন্ত্ৰকেইটা হ'ল ধ্যান মন্ত্ৰ বা কুমাৰীৰ ধ্যান মন্ত্ৰ, কুমাৰী পূজা আহ্বান মন্ত্ৰ আৰু নমস্কাৰ মন্ত্ৰ আৰু লগতে পুষ্পাঞ্জলি মন্ত্ৰ আৰু প্ৰসাদ অৰ্পণ মন্ত্ৰ, আৰতি মন্ত্ৰ আৰু তাৰ পিছতেই হ'ব পূজা সমাপ্ত। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।